ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত ইলেকশ্যনক লৈ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ কোনটো ডিউটিত কিমান টকাকৈ লাভ কৰিব এই সম্পৰ্কত এই পত্ৰখন প্ৰেৰণ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এই পত্ৰখন প্ৰেৰণ কৰিছে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকললৈ, কমিশ্যনাৰ অফ পুলিচ, লগতে SP সকললৈ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকললৈ প্ৰেৰণ কৰা হৈছে। আৰু এই পত্ৰখনৰ বিষয় হৈছে ৰেট অফ ৰিমুনাৰেশ্যন অফ দ্য অফিচাৰ্ছ অফিচিয়েলছ ডিপ্লয়ড ফৰ ইলেকশ্যন ডিউটি ফৰ পঞ্চায়ত ইলেকশ্যন 2025। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনত ৰিমুনাৰেশ্যন হিচাপে পঞ্চায়ত ইলেকশ্যন ডিউটিৰ কৰ্মচাৰীসকলে পাব লগা ৰিমুনাৰেশ্যনৰ নিৰিখ হৈছে ছেক্টৰ অফিচাৰ, জোনেল মেজিষ্ট্ৰেটসকলে 1500 টকা লামচাম, প্ৰিজাইডিং অফিচাৰ, কাউণ্টিং ছুপাৰভাইজৰসকলে 350 টকা প্ৰতিদিনে, পুলিং অফিচাৰ, কাউণ্টিং এছিষ্টেণ্টসকলে 250 টকাকৈ প্ৰতিদিনে, গ্ৰেড 4 সকলে 150 টকাকৈ প্ৰতিদিনে, আৰু পেকেট লাঞ্চ থাকিব। লাইট ৰিফ্ৰেছমেণ্টৰ বাবে 150 টকাকৈ পাৰ হেড। আৰু ভিডিঅ' ছাৰ্ভিলেঞ্চ, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, এক্সপেণ্ডিচাৰ মনিটৰিং, কণ্ট্ৰল ৰুম এণ্ড কল চেণ্টাৰ ষ্টাফ, লগতে মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাডছ, ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম, এক্সপেণ্ডিচাৰ মনিটৰিং চেল, এইসকলে ক্লাছ 1ৰ পৰা ক্লাছ 2 হ'লে 1200 টকা লামচাম, আৰু ক্লাছ 3 হ'লে 1000 টকা লামচাম লাভ কৰিব, আৰু গ্ৰেড 4 হ'লে 200 টকাকৈ প্ৰতিদিনে লাভ কৰিব। আৰু মাইক্ৰ' অবজাৰ্ভাৰসকলে কাউণ্টিঙত 350 টকাকৈ লাভ কৰিব, BLO সকলে 150 টকাকৈ, আৰু আশা MPW সকলে 150 টকাকৈ লাভ কৰিব। লগতে উল্লেখ কৰিছে যে ইলেকশ্যনৰ ট্ৰেইনিঙত অংশগ্ৰহণ কৰা, ভোটগ্ৰহণ সামগ্ৰীৰ সংগ্ৰহ আদিৰ বাবে, লগতে ভোটগ্ৰহণৰ দিন বা গণনাৰ দিনত কৰ্তব্যত উপস্থিত থকাৰ বাবে কৰ্মচাৰীসকলক উপৰোক্ত হাৰত ৰিমুনাৰেশ্যন প্ৰদান কৰা হ'ব। দ্বিতীয়তে নিৰ্দেশ দিয়া হৈছে যে সকলো ভোটকেন্দ্ৰ, গণনা কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীসকলক প্ৰতিদিনে 150 টকাৰ হাৰত পেকেট লাঞ্চ, লাইট ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা কৰিব পাৰিব। আৰু পেকেট লাঞ্চ প্ৰদান কৰাত অসুবিধা হ'লে প্ৰতিজনক নগদ ধন 150 টকাকৈ দিব পাৰিব। আৰু তৃতীয়তে উল্লেখ কৰিছে ভোটগ্ৰহণৰ দিনা, গণনাৰ দিনা নিৰ্বাচনৰ কামত প্ৰকৃততে নিয়োজিত আৰক্ষী, ব্যক্তিগত ভ্ৰাম্যমাণ দল, গৃহৰক্ষী, বনৰক্ষী, গ্ৰাম ৰক্ষক দল, NCC, কেডেট, প্ৰাক্তন সেনাবাহিনীকে ধৰি ভোটদান বা গণনাৰ কামত নিয়োজিত ব্যক্তিসকলক পেকেট লাঞ্চ, ৰিফ্ৰেছমেণ্ট বা তাৰ পৰিৱৰ্তে ধন প্ৰদান কৰিব পাৰিব। আৰু ইয়াৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অসমৰ অনুমোদন দিয়া হৈছে। আৰু এই আছিলে এইবাৰ পঞ্চায়ত ইলেকশ্যন ডিউটিত কৰ্মচাৰীসকলে পাব লগা ধনৰ পৰিমাণ। আৰু কৰ্মচাৰী পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।